সত্যবাদী ঈগল। এদিন এটা ঈগল গছৰ ডালত বহুতে অসাৱধানবশতঃ এটা সৰু চৰাইৰ সুন্দৰ বাহটো ভাঙিলে। ঈগলৰ বৰ দুখ লাগিল। ঈগলে মনতে ভাবিলে, মই পলাই গ'লে কোনেও নাজানিব, কিন্তু সঁচা কথাটো কৈ দুখ স্বীকাৰ কৰোঁ। চৰাইটো ঘূৰি আহি বাঁহ ভাঙি থকা দেখিলে। তাৰ চকুলো ওলাই, ইমান কষ্টেৰে সজা বাঁহ আৰু কণীখিনি নষ্ট হ'ল, এতিয়া কি কৰোঁ? ঈগলে লাজে ভয়ে সৰু চৰাইৰ কাষত আহি থিয় হ'ল। মই অসাৱধান হৈছিলোঁ, বাঁহটো মই ভাঙিলোঁ, মই দুখিত। সত্যটো কৈ দিলে। তাৰ পিছত ঈগলে সৰু চৰাইৰ লগত মিলি বাঁহ পুনৰাই সাজিলে। সন্ধিয়া হোৱাৰ লগে লগে হাবিৰ সকলো জন্তু ঈগলক চাই থাকিল সন্মানেৰে। কাৰণ সাহস মানে কেৱল উৰিব পৰা নহয়, সত্য ক'ব পৰাটো। নীতিবাক্য: সত্য কোৱাটোৱেই আচল সাহস, মিছা কথাৰে পলায়ন কৰা নহয়।